हेलो गाइस স্বাগতম জনাইছো মোৰ অন্য এটা ভিডিঅলৈ। আজি আমাৰ বিদ্যালয়ত সমগ্ৰ শিক্ষাৰ সৌজন্য তথা বিভাগীয় নিৰ্দেশ মৰ্মে ৰঙিয়া শিক্ষা খণ্ডৰ অন্তৰ্গত বৰকুৰিহা ক্লাষ্টাৰৰ অন্তৰ্গত বৰকুৰিহা নৱমিলন প্ৰাথমিক বিদ্যালয়ৰ প্ৰাংগণত ক্লাষ্টাৰৰ সকলো বিদ্যালয়ৰ শিক্ষাগুৰু সহিতে ছাত্ৰ-ছাত্ৰীসকল সামূহিক উৎসৱটিত উপস্থিত হয় আৰু লগতে অঞ্চলটিৰ গণ্যমান্য ব্যক্তিসকলো উপস্থিত থাকে। আৰু যেহেতু উৎসৱ বুলিলে আনন্দ অনুষ্ঠানক বুজায় আৰু লগতে উৎসৱৰ মাধ্যমেৰে বিভিন্ন অঞ্চলৰ লোকৰ মাজত সমন্বয় গঢ়ি উঠে। আৰু এই সামূহিক উৎসৱ উপলক্ষে ৰাতিপুৱা ভাগত পোনপ্ৰথমে পতাকা উত্তোলন কৰা হয়। পতাকা উত্তোলন কৰে আমাৰ প্ৰধান শিক্ষক মহোদয়ে আৰু পতাকা উত্তোলনৰ পিছত পৰৱৰ্তী সময়ত এনেদৰে এটা শোভাযাত্ৰা উলিওৱা হয়। আৰু বিদ্যালয়সমূহক আনন্দময় শিক্ষণৰ স্থান হিচাপে গঢ়ি তোলাটো এটা সামূহিক উৎসৱৰ উদ্দেশ্য। যেহেতু আমাৰ স্কুলৰ প্ৰাংগণত এখন স্থায়ী মঞ্চ আছে, তো এনেকৈ আমি কেইখনমান স্ক্ৰীন আনিছোঁ, আনি ধুনীয়াকৈ এনেকৈ টানি লৈছোঁ। তাৰপিছত ৰঙা নীলা বেলুনেৰে আমি ধুনীয়াকৈ মঞ্চখন সজোৱাৰ কাৰণে আমি চেষ্টা কৰিছোঁ। আৰু এইফালে চেয়াৰ আহি পালে আমাৰ স্যার ঠান্ডা লাগিছে নেকি? অলপ ঠান্ডা লাগিছে, তাৰ মানে যোৱাকালি ৰাতি যোৱাছিল সেইকাৰণে মানে আজি অলপ যাওঁতে মানে বিশেষ কৰি বেছি ঠান্ডা লাগে। ৰ'দটো দিছে, গৰম লাগিব দিয়ক। আৰু মঞ্চ সজোৱা কাম পুৰা তীব্ৰ গতিত এনেদৰে চলি আছে। আৰু আমাৰ ক্লাষ্টাৰৰ অন্তৰ্গত বাকী বিদ্যালয়ৰ ছাৰসকলে ছাত্ৰ-ছাত্ৰীক লগত লৈ এনেদৰে উপস্থিত হৈছে। আৰু খন্তেক পিছতে ছাত্ৰ-ছাত্ৰীসকলৰ মাজত নৃত্য গীত খেল ধেমালিৰ প্ৰতিযোগিতা আৰম্ভ হ'ব। আৰু ইফালে খেল খেলিবলৈ পুৰা ছাত্ৰ-ছাত্ৰীসকলে পুৰা ব্যাকুল হৈ আছে। itu number 1 ভাবনা নাম্বার 1 ভাবনা ভাবনা দেখা নাম্বার 1 বঢ়িয়া স্কুলৰ নাম কোৱা আৰু কেঁচাবুট যেহেতু স্বাস্থ্যৰ কাৰণে ভাল আৰু ছাত্ৰ-ছাত্ৰীসকলো পুৰা খেল খেলি ভাগৰি গৈছে, তো এনেদৰে আমি সকলোৱে কেঁচাবুট খালোঁ। আৰু এইবাৰ ছাত্ৰসকলৰ মাজত কুকুৰাৰ যুঁজ দিয়া হৈছে। আৰু এইফালে ছোৱালীখিনিও বোলে কুকুৰাৰ যুঁজ খেলে, গতিকে তেওঁলোককো কুকুৰাৰ যুঁজ দিয়া হ'ল। আৰু ইফালে আমাৰ আমন্ত্ৰণ মৰ্মে আমাৰ বিশিষ্ট অতিথিসকল আহি পাইছে। আমি আপলোড করি শ্রী কোনি কাশ্যপ নাম শ্রী হিমাশ্রী কলিতা আমি সকলোৱে এটা গান গাম এটি গান আমি আই মাতৃৰ সন্তান আমি আই মাতৃৰ সন্তান আমি আই মাতৃৰ সন্তান অসমীয়া আমাৰ প্ৰাণ অসমীয়া আমাৰ প্ৰাণ আমি আই মাতৃৰ সন্তান আজি আমাৰ সামূহিক উৎসৱ
এইখন বিদ্যালয়তে সামূহিক হিসাবে একটি উৎসৱ উদযাপন কৰাৰ কাৰণে নিৰ্দেশ দিয়ে। ইয়াৰ অন্তৰালত এইটো কথাই লুকাই আছে যে এই অনুষ্ঠানবোৰত যাতে আমাৰ স্থানীয় ব্যক্তিসকলে জড়িত হয়, শিক্ষাৰ ক্ষেত্ৰত নতুন, গতিকে শিক্ষক পুনৰবাৰ আজিৰ এই অনুষ্ঠানত থকা শ্ৰদ্ধাৰ ব্যক্তিসকলক মই মোৰ ফালৰ পৰা কৃতজ্ঞতা জ্ঞাপন কৰি ধন্যবাদ। চতুৰ্থ নমনিশা ডেকা, অংকিতা দাস। এইখিনি আছিল আজিৰ আমাৰ বঁটা বিতৰণ অনুষ্ঠানত বঁটা পোৱা ছাত্ৰ-ছাত্ৰীসকলৰ নাম। আৰু বঁটা বিতৰণি পৰ্ব হৈ যোৱাৰ পিছত সভাপতি সভাভংগ দিয়ে। তাৰপিছত এনেদৰে এটি প্ৰীতি ভোজনৰ আয়োজন কৰা হৈছে। তো ছাত্ৰ ছাত্ৰীসকলক অকণমান আগতীয়াকৈ এনেকৈ খাবলৈ বহাই দিছোঁ। আৰু ছাত্ৰ ছাত্ৰীসকলৰ খোৱা হোৱাৰ পিছত আমিও অকণমান সোৱাদ ল'ম। আৰু এইটোৱে হ'ল আমাৰ মিড ডে মিল বনোৱা ৰান্ধনি ঘৰটো, আপোনালোকক অকণমান দেখাই দিছোঁ। আৰু ছাত্ৰ ছাত্ৰীসকলৰ খোৱা হোৱাৰ পিছত আমিও এসাঁজ খোৱাৰ কাৰণে এনেদৰে বহি ল'লোঁ। বনভোজ খাওয়া লাগছে না গুন্ডা আৰু এই আজিৰ কাৰ্যসূচীটোত সহযোগ কৰা সকলোলৈকে ধন্যবাদ থাকিল।